Hello everyone, welcome back to my YouTube channel. আজি মই আপোনালোকক এটা বস্তু দেখাম। আমাৰ এটা নতুন পাকঘৰ বনাই আছো। মানে that means kitchen room। এই কিচেন ৰুমটো আপোনালোকক একবাৰ দেখাম। কেনেকুৱা হৈছে আপোনাক একবাৰ জনাবচোন আপোনালোকে কমেন্ট বক্সত। And let's go। ওই তোমাক মই আৰু এটা কথা সুধিলো মানে তোমাক মই ব্যস্ত নেকি? এইটো আমাৰ কিচেন ৰুম বনোৱা হোৱা নাই এতিয়ালৈ। চাওকচোন গাইজ কেনেকুৱা হৈছে। এতিয়াও ৰেডি হোৱা নাই। এয়া সিলিং লগোৱাই নাই, ৰং কৰাই নাই, জাষ্ট ফৰ সোমাই কেনে ভাত খাই আছো আমি। এইয়া চাহ বনা চচ উঠিয়ে আছে। মানে কোন কেতিয়া আহে কোনো ক'ব নোৱাৰিতো। মানে চচটো আমাৰ এই গেছত উঠিয়ে থাকে। ঘপককৈ কোনোবা আহি গ'ল বাছ চাহ বনাই দিয়া। এইয়া আমাৰ এইটো ডাইনিং ৰুম। ৰং কৰা হোৱা নাই, চিলিং লগোৱা হোৱা নাই, বহুত টকাৰ প্ৰয়োজন। আৰু এইফালে থাপনা, আকৌ আমাৰ ৱেৰিঙৰ কাম আছেয়ে। চাওক আৰু কি ক'ম আৰু দুখীয়া মানুহ বনাই আছো তো আৰু লাহে লাহে। আপোনালোকে কমেণ্ট বক্সত জনাবচোন কেনেকুৱা হৈছে আমাৰ কিটচেন ৰুমটো। এইয়া পুৰা এনেকৈ মাৰি দিলে হ'ল ঠাচকৈ চাহ হৈয়ে গ'ল। আহিব সময় পালে আপোনালোকে, মই নিমন্ত্ৰণ দিলোঁ। আমাৰ নতুন পাকঘৰ যেতিয়া হ'ব, ল'ম যেতিয়া আপোনালোকক নিমন্ত্ৰণ দিম, আহি যাব। মোৰ লোকেশ্যন চাই লোকেশ্যন দিয়া হ'ব। তেন্তে কেনেকুৱা লাগিলে আপোনালোকে মোক একবাৰ জনাবচোন কমেণ্ট বক্সত। এইফালে এইটো গেট ৰাখছোঁ, এইফালে গেটেদি ওলাই যাম। এইফালে আমাৰ এইটো গেট, এই আমাৰ লোকেশ্যন, আমাৰ প্লেচ। এইফালে কুৱাত পানী, এইটো আমাৰ কুঁৱা। কুৱাত পানী আছে, বৰ্তমান চলি আছোঁ। সেয়াই আৰু এইটোকে নতুনকৈ বনালোঁ। আৰু এইটো পুৰণা ঘৰ, এইটো নতুনকৈ বনাই আছোঁ। তেন্তে আজিলৈ বাই বাই।